আচলতে এইটো অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক যে এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে এগৰাকী সাংবাদিকক কেনেকৈ সম্বোধন কৰিব লাগে সেইখিনি শিষ্টাচাৰো নাজানে, সেইখিনি সৌজন্যতাবোধো তেওঁলোকৰ নাই। আৰু এটা কথা মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মানুহৰ ধুবাই যেতিয়া নতুনকৈ নীল দিবলৈ শিকে তেতিয়া নীলৰ পৰিমাণটো বেছি হয়। গতিকে তেওঁ নতুনকৈ মন্ত্ৰীৰ সোৱাদ পাইছেতো, গতিকে তেওঁ অহংকাৰে মূৰত ধৰিছে। বাকীটো ৰঞ্জিত দাসেতো তেনেকুৱা নকয়, চন্দ্ৰমোহন পাটোৱাৰীটো তেনেকুৱা কথা কোৱা দেখা নাই। সৰ্বানন্দ সোণোৱালটো বহু বেলেগেই সেই ক্ষেত্ৰত, কিন্তু অসম মন্ত্ৰীসভাত থকা তেওঁৰ লগতে মন্ত্ৰী হৈ থকা ৰঞ্জিত দাসে তেনেকুৱা কথা কৈছে নেকি? ৰঞ্জিত দাস পুৰণি বিজেপিৰ মানুহ, তেওঁতো নাই কোৱা কথা তেনেকুৱা, নকয় তেওঁলোকে। অতুল বৰাই কেশৱ মহন্তই কৈছে নেকি অসম গণ পৰিষদৰ? নাই কোৱা নহয়। কোনে কৈছে? এই যে নতুনকৈ মন্ত্ৰিত্বৰ সোৱাদ লাগিছে, গতিকে ক্ষমতাই মূৰত ধৰিছে, ক'ব নোৱাৰা হৈ উৰি আছে। গতিকে এদিন এইবিলাক মানুহক ধূলিৰ লগত যেতিয়া মিহলি কৰি দিব তেতিয়া তেওঁলোকে গম পাব যে ক্ষমতাত নাথাকিলে তেওঁলোকক কেনেকৈ মানুহে গুৰুত্ব দিয়ে। সেইটো দিন তেওঁ অহা নাই কাৰণে তেওঁ গম পোৱা নাই। মই কি বুলি ক'ম যে ভগৱানে তেওঁলোকক সুমতি দিয়ক। আৰু ২ নম্বৰ কথা, অনুপজ্যোতি এগৰাকী উচ্চ শিক্ষিত যুৱক, স্নাতকোত্তৰ ডিগ্ৰীধাৰী, তেওঁ জাৰ্নেলিজিমৰ এগৰাকী যুৱক। গতিকে তেওঁক সৰু মানুহ বুলি কৈ যেনেকৈ তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে, জয়ন্ত মল্ল বৰুৱাৰ যদি স্মৃতিশক্তি ঠিকে আছে, এই ডেভিড আৰু গুলিয়াথৰ সাধুটোলৈ মনত পেলালেই হ'ল। মই তাতকৈ একো নকওঁ। কেতিয়াবা সিংহ আৰু নিগনিৰ সাধুটোলৈ মনত পেলালেই হ'ল। সিংহকো কেতিয়াবা নিগনিৰ প্ৰয়োজন হৈছিল। গতিকে জয়ন্ত মল্ল বৰুৱাই ভাবি ল'ব নালাগে যে জীৱনত যদি তেওঁ নিজে সিংহ বুলি ভাবিছে, তেওঁৰ কাৰণে নিগনিৰ কোনোদিন প্ৰয়োজন নাই, তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। তেওঁলোকৰ এটা এটা বিভাগ থাকে প্ৰত্যেকজন মন্ত্ৰীৰ, আৰু সাংবাদিকৰ সহায় অবিহনে তাৰমানে জনতাৰ মাজলৈ কামবিলাক নিব নোৱাৰিব। আৰু সেই সাংবাদিকক আমন্ত্ৰণ জনাই তেওঁ নিজেই সংবাদমেল দিয়ে, আকৌ সেই সাংবাদিককে আকৌ আক্ৰমণ, তুচ্ছ তাচ্ছিল্য। এতিয়াতো মই ক'লোৱেই যে ক্ষমতাই মূৰত ধৰিলেতো মানুহে হিতাহিত জ্ঞান হেৰুৱায়, অহংকাৰত মত্ত হয়। গতিকে মই বৰ বুলি ভাবি তেওঁ গুৰু গোসাঁই নমনা হয়, আৰু তেওঁ সেয়াই হৈছে। অসমত যিমান কেইজন মন্ত্ৰী আছে, তেওঁৰ নিচিনা মুখ বেকা কৰি কৰি কথা কোৱা কোনোবা মন্ত্ৰী আছে নেকি? তেওঁ যিটো শাৰীৰিক অৱয়ব, যিটো তেওঁ বডি লেংগুৱেজ, সেইটো দেখিলেই মানুহ দেখোন বিৰক্ত হৈ যায়। তেওঁ গাত না শিষ্টাচাৰ আছে, না তেওঁ গাত কিবা মানুহৰ সেই ভদ্ৰতাৰ গুণখিনি মানুহে দেখিবলৈ পায়। কিবা তেওঁক দেখিলেইতো কিবা চম্বলৰ ডকাইত টাইপৰ অলপ গুণ্ডা নিচিনা নালাগে জানো? গতিকে এইবিলাক মানুহৰ পৰা তাতকৈ আৰু কি আশা কৰিব? কথাটো তেনেকুৱা। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, এটা কথা মই কওঁ, আপোনালোকে মই নাজানো কিহৰ কাৰণে এই ধৰণৰ কথা প্ৰচাৰ কৰি ভাল পায়। NDDBয়ে গীৰ গাই কেইজনীমান লৈ আহিছিলে, এটা এটাকৈ গৰুকেইটা মৰিব আৰম্ভ কৰিছিলে। তেতিয়া পদ্ম হাজৰিকা ডাঙৰীয়াই ৰিকুৱেষ্ট কৰি কৰি মানুহক গৰুকেইটা কিনোৱাইছিলে। গৰু কোনে কিনিব? বেমাৰী গৰু। গতিকে আপোনালোকে যে মানুহকেইজনে টকা পইচা দি গৰুকেইটা কিনিলে, তাক ধন্যবাদ নিদি কিমান গৰু মৰিয়ে গৈছিল তেতিয়া। মই নাজানো যে এইবিলাক কথাত কিনাটো বিতৰ্ক হ'ব পাৰে নেকি? আপোনালোকে এটা গৰু নিলামলৈকে গুচি গ'ল। ইমান দূৰলৈকে যদি চিন্তা কৰে, বিজেপিক বেয়া পায়, কিন্তু ইমান দূৰলৈকে বস্তুটো লৈ যাব নালাগে। সেই সময়ততো মোৰ চিন্তা আছিলে কেনেকৈ গৰুকেইটা কাবাক দি বচুৱাব পাৰোঁ, এটাৰ পিছত এটাকৈ মৰি আছিলে। কোনেওতো বিনা পইচাত গৰুকেইটা লৈ যোৱা নাই। আপোনালোকে এইটোক লৈ এনেকৈ পকাইছে যেন গোটেই মাটি বাৰী কণ্ট্ৰেক্ট, ইভেন গড়কেইটা মৰোতেও আপোনালোক ইমান চিন্তিত নাছিল। বিজেপিক বেয়া পাই ইমান আৰু অপেনলি কিয় কৰিব লাগে? সেই সময়ত গৰুকেইটা বিক্ৰী কৰিবৰ কাৰণে মই 7-10 দিন খোৱা নাই যে কেনেকৈ গৰুকেইটা পঠাব পাৰি। আৰু এই গোটেই কামটো পদ্ম হাজৰিকাৰ দেখা চকুৰ আগত হৈছিল। পদ্ম হাজৰিকা ডাঙৰীয়াই যেনে তেনে মোক সদায় ফোন কৰে যে মুখ্যমন্ত্ৰী মহোদয় কি কৰোঁ, আজিও এটা গৰু মৰিলে। এতিয়া আপোনালোকে গৰুক নিলাম কৰোৱাই, নিলাম কৰিবৰ কাৰণেতো মানকাছাৰৰ পৰা সদায় গৰু ধৰি থাকোঁ। যদি নিলামত গৰু কিনা মানুহ আছে অসমত, তেতিয়াতো গৰু আমাৰ হাতত হাজাৰ হাজাৰ গৰু আছে। ব্যৱস্থাটো সম্পূৰ্ণভাৱে গৰু খুঁটিৰ প্ৰকল্পই গৰু খুঁটিৰ কল্যাণৰ বাবে কৰা ব্যৱস্থা। আৰু যিসকলে সেই সময়ত টকা পইচা দি লৈ গ'ল, আমিতো বাচিলোঁ। আজিতো মানকাছাৰত হাজাৰ হাজাৰ গৰু পৰি আছে। আপোনালোকে বিচাৰে নেকি যে এইকেইটা আপোনালোকৰ যদি কোনোবা নিলামত কিনা মানুহ আছে কওক নাম, মই নিলামত দিয়াই দিওঁ।
ইমানটোলৈকে কৰিব নাপায় আৰু সেইকাৰণে আপোনালোকে মানুহক এনেকৈ সমালোচনা কৰে এটা সময়ত মানুহক একদম চুকলৈকে ঠেলি দিয়ে পাকিস্তানৰ কথাটোতো ইমান নাপাতে আপোনালোকে না বজাই আছে কিন্তু এনেকৈতো নুসুধে সোধাটোতো মই দেখা নাই নাই ক'ত সোধে চুচু মুচু কৰি ময়ো চাই থাকোঁ নাই আপোনালোকে ৰাষ্ট্ৰৰ য'ত নিৰাপত্তা জড়িত আছে বাংলাদেশী একাউণ্টকেইটাৰ বিষয়ে কাক সুধিলে পাকিস্তানৰ পৰা যে অসমৰ একাউণ্ট চলি আছে এইকেইটাৰ বিষয়ে কাক চলিলে আজিতো মই ইমানলৈকে কওঁ যে অসম যুৱ কংগ্ৰেছৰ একাউণ্টটো চৌদি আৰবিয়াৰ পৰা চলি আছে কিন্তু সেইবিলাকতো আপোনালোকৰ ইণ্টাৰেষ্ট নাই গৰু কোনে কিনিলে গৰু কোনে খালে এইবিলাকে কথা গতিকে কোনেও আমি বিনা পইচা দিয়া নাই মইতো এটা সময়ত কৈছিলোঁ দি দিয়ক কাৰোবাক যেনে তেনে গৰুকেইটা বাচিব লাগে মৰিব নালাগে ইমান দূৰলৈকে শিপাইছিলে অসম যুৱ কংগ্ৰেছৰ একদম মই আৰু এখন প্ৰেছ কনফাৰেঞ্চ কৰিম সেই সময়ত মোৰতো চিন্তা আছিলে যে গাঁৱৰ মানুহ কোনোবাই গৰুখিনি যেনে তেনে লৈ যাওক আৰু গিৰ গৰুক আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে কাৰণ খৰচ বহুত কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে আশীৰ্বাদহে পাইছে গৰু এটাক জীৱন দিয়াটো দুনিয়াৰ গৰু যে ধুবুৰীত কাটি কাটি মাৰি মাৰি খালে তাৰ কথাটো আলোচনা নহয় আপোনালোকে গৰু খুটিৰ ৩৬টা গৰুৰ কথা পাতিছে ধুবুৰীত যে ১৪৫০টা গৰু কুৰবানী হৈ গ'ল সেইটো কথাটো কোনেও পতা নাই ক'ত পাতিলে এইকেইটাতো চব চুৰি কৰি অনা গৰু আছিলে এইকেইটাতো দেখা দেখি কিনা সেইকেইটাতো চুৰি কৰি অনা এই যে গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে এইটোতো আলোচনা কৰা নাই পাই বিজেপিক বেয়া পাই লাভ নাই ইলেকশ্যনত বিজেপিয়ে জিকিব ইমান এইবিলাক কৰি নোৱাৰে নাই নাই গৰু কিনা কথাটো ৰাজনীতি হ'ব পাৰে নেকি কওকচোন কিনা আৰু লগত আপুনিয়ে কৈছিল যে ছাৰ কিনি লৈছে দান লোৱা নাই ব্যৱস্থাটো একেবাৰে গৰু আমি দান দিব ৰাজি আছোঁ কাৰণ ইমান গৰু ধৰি থাকোঁ কাৰোবাক যদি গৰু লাগে মোক ক'লেই হ'ল বাংলাদেশ সীমান্তত ইমান গৰু ধৰি থাকোঁ গৰু দি দিম গতিকে গৰু দিয়াত কোনো আপত্তি নাই অসমত গৰুৱে গৰু ধৰি থাকোঁ ল'ব মানুহ নাই ইজনক হাত ধৰোঁ সিজনক হাত ধৰোঁ সিটো গোচালাক দিল্লীৰ পৰা মাতি আনো যেনে তেনে গৰুকেইটা ৰাখক এতিয়া যে মালিগাঁৱত যে যিমানকেইটা গোচালাত গৰু আছে এই গোটেই গৰুবোৰতো বিনা পইচাত দিয়া গৰু কিনাও নহয় অসমত গৰুটো দান দিয়া নিয়মে আছে যে গৰু এজন যেনে তেনে মানুহক গতাই দিয়ে যে গৰুটো লওক চলাওক এওঁলোকে যে কমচে কম পইচাটো দিছে এতিয়া আপুনি চাওক আমাৰ দদৰাত ইয়াত আছে যোৰহাটত আমাৰ গৌশালা আছে তেওঁলোকে মোক ৰিকুৱেষ্ট কৰি থাকে যে ছাৰ আমাক টকা দিয়ক গৰুকেইটা বচাই ৰাখিবৰ কাৰণে তো গৰুটো দান দিয়াৰ পৰম্পৰা অসমত আছে যে গৌশালাৰ আমি দি দিওঁ গৰুকেইটা যেনে তেনে বচাই ৰাখ পুলিচে গৰু ৰাখিব নোৱাৰেতো আমি গৰু গতাই দিওঁ গতিকে গৰু কিনিছে যে বিধায়ক কেইজনে মইতো বহুত ভাল পাইছোঁ যে কিনিটো কমচে কম লৈ গৈছোঁ মই কম আৰু কম যে মই এইটো কৈছোঁ যে আপোনালোকৰ এই গৰু অমুক তমুকত ইমান ইণ্টাৰেষ্ট থাকে যিটো কথাই ৰাষ্ট্ৰ আৰু অসমৰ ভৱিষ্যত জড়িত সেইবিলাকত ইণ্টাৰেষ্ট কিয় কম থাকে ক'ত থাকে ভাই পেপাৰবিলাকতো ৰাতিপুৱা ময়ো পঢ়োঁ আপুনিও পঢ়ে নাই চেনেলবিলাক ময়ো পঢ়োঁ ৰাতিপুৱা পেপাৰবিলাক ময়ো চাওঁ কাটিংকেইটা ময়ো চাওঁ মইতো বুজি পাওঁ না কাট মাৰাটো দেখিলে মই বুজি পাওঁ কোনফালে কাট মাৰি দিছে আৰু আপোনালোকে আকৌ লিখিও নলয় ফেচবুকতো লিখা আৰম্ভ কৰে সাংবাদিকৰ এতিয়াতো পেপাৰখন কোনোবাই নপঢ়িব বুলি লগত ফেচবুকতো লিখে আৰু কালি প্ৰেছ ক্লাব এডিশ্যন যে মালিকক একো ক'ব নোৱাৰে তেনে ৰিণিকীৰ কথাও নক'ব সেনেকুৱা হ'ব পাৰে নেকি মইতো ক'ম ভাই মালিকৰ কথা খুব লিখিব ৰিণিকীৰ কথা লিখক জয়ন্ত বৰুৱাৰ কথা লিখক ঠিক আছে সঞ্জীৱ নাৰায়ণৰ কথা লিখক এনকে লিখক কাৰণ মালিক বেলেগ সাংবাদিকে মালিকৰ কাৰণে কিয় গাত পাতি লৈছে সাংবাদিকসকল নমস্য কিন্তু মালিকক টানি নল'ব আৰে মালিকক নাটানিব মালিকসকলৰ কথা গেৰেণ্টি দিব যাওঁতে মালিকসকলৰ পিছফালে ইমান কাহিনী থাকে সাংবাদিকেতো নাজানে সাংবাদিক এজনেতো লিখিবহে আহে মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিলে যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ মইতো কথাই কৈ থাকোঁ মইতো প্ৰত্যেক মিটিঙতে নকওঁ জানো মই সৰু ঘৰৰ মানুহ বুলি
সৰু মানে সাধাৰণ বুজায় আৰু তেওঁ এইটোৱে কথা যে মালিকসকলৰ একোটা নিজৰ নিজৰ বুৰঞ্জী আছে আৰু মালিকসকলে আমাক আহি লগো কৰি থাকে মোৰ ফোনটো দেখিলে মই আপোনালোকক দেখুৱাই দিম যিজন মালিকৰ কথা লিখে তেওঁ মোৰ লগত ৰাতিপুৱাও কথা পাতে যোৱা নহয় সেইকাৰণে কৈছোঁ সাংবাদিকসকল বেলেগ কমপ্লেইন মালিকসকল বেলেগ মালিকসকলক আমি যদি কিবা দুটা কথা কওঁ সেইটোত সাংবাদিকসকল আহিব নালাগে কাৰণ সাংবাদিকসকলে দৰমহাহে পায় তেওঁলোকে নিজৰ কামহে কৰে মালিকসকলৰ কথাটো ইণ্টাৰেষ্টটো বহুত বেলেগটো গতিকে আপোনালোকে মালিকসকলৰ লগত এতিয়া যোৱা কেইদিনমান আগতে এজন মালিকৰ লগত মই এখন মিটিং কৰিছোঁ ৰেকৰ্ডেড মিটিং তাতে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা এডুকেশ্যনৰ পৰা টুৰিজিমৰ পৰা চব আনি মিটিং পাতিছোঁ তেওঁৰ কামৰ কাৰণে গতিকে তেওঁলোকৰ চিন্তা চৰ্চা মালিকসকলৰ বেলেগ আপোনালোকৰ চিন্তা চৰ্চা বেলেগ গতিকে আপোনালোকে আমাক লিখক সমালোচনা কৰক আমাৰতো কোনো আপত্তি নাই কিন্তু মালিকজনৰ কাৰণে আৰু আপোনালোকে কিয় মিছামিছি প্ৰস্তাৱ লয় কাৰণ কালি মালিক ক'ত কিহত ফচিব হয় নাই মালিকসকলৰতো বিয়া বাৰু কেনেকৈ পাতে দেখিছে নাই কোনোবাই জজ ফিল্ডত বিয়া পাতে কোনোবাই ভেটেনাৰী ফিল্ডত বিয়া পাতে কোনোবাই ক'ৰবাত বিয়া পাতে আপুনি তেওঁলোকৰ গোটেই সংস্কৃতিটোৱে বেলেগ সেইটোৰ লগত একোখন বিয়াত এতিয়াতো আপুনি গৰুত ধৰিছে একো মই কাৰো নাম নকওঁ একোখন বিয়াত কাপোৰে 20-25 লাখ টকাৰ কিনে